আজিৰ এই ভিডিঅ'ত ৰিজনিংৰ কেইটামান প্ৰিভিয়াছ ইয়াৰৰ কুৱেশ্যন তোমালোকৰ বাবে লৈ আহিছো। এই কুৱেশ্যন কেইটা বহুত বেছি ইম্পৰ্টেন্ট হয়, এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহে। ঠিক আছে, গতিকে তোমালোকে চাই যোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো কি আছিলে চোৱাচোন। কুৱেশ্যনটো আছিল যে ইন এ চাৰ্টেন কোড, চোৱা, ইন এ চাৰ্টেন কোড 19825 is written as ABOUT and 3467, চোৱা, 3467 is mind, MIND. Then how is 9867 written is that code? অৰ্থাৎ সাংকেতিক ভাষাত 19885 about আৰু 3467 মাইন্ড বুলি যদি লিখা হয়, MIND বুলি যদি লিখা হয়, তেতিয়া হলে সেই সাংকেতিক ভাষা মতে 9867 ক, ঠিক আছে, 9867 ক কেনেকৈ লিখা হ'ব এয়া আমাক সুধিছে। অপচন চোৱা, এ আছিলে DFCG, অপচন বি BOCG, অপচন নম্বৰ সি FDSR, অপচন নম্বৰ ডি আছিলে DOND। কোনটো অপচন কাৰেক্ট হ'ব তোমালোকে জনোৱা। ঠিক আছে, যদি তোমালোকে জানা আনসাৰটো উলিয়াব, তোমালোকে আনসাৰটো উলিয়াবলৈ চেষ্টা কৰা আৰু আমাক কমেন্ট সেকশনত কমেন্ট কৰি জনোৱা কি হ'ব ইয়াৰে আনসাৰ। ঠিক আছে, এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ পৰীক্ষাত আহিব। চোৱা, আমি প্ৰথমে কি কৰিব লাগিব, এনেকুৱা ধৰণৰ কুৱেশ্যন দিলে আমাক যেটো দিছিল ইন এ চাৰ্টেন কোড 19,825 is written as about। ঠিক আছে, about তো কি বুলি লিখা হৈছে চোৱা, ABOUT, চোৱা 19825 একে ধৰণে চোৱা 3467 কি বুলি লিখা হৈছে MIND। ঠিক আছে, মাইন্ড MIND 3467 আমাক কি কৰিছে, আমাক সুধিছে যে সেই সাংকেতিক ভাষা মতে 9867 কেনেকৈ লিখা হ'ব। ঠিক আছে, 9867 আমি উলিয়াব লাগিব। এতিয়া চাবা, আমি ইয়াতে লিখি লব পাৰো 9867। এতিয়া আমি এবাউট অফ যেটো 19825 বুলি লিখা হৈছে, মাইন্ড অফ 3467 বুলি লিখা হৈছে, হয়নে? গতিকে ইয়াতে 9867 কোড আছে, আমি চাব লাগিব। চোৱা, 9 কোড আছে, বি আছে 9, গতিকে ইয়াত আমি কি লিখি লব পাৰো 9 ৰ ঠাইত বি। আগৰ বুজি পাইছা কিয় লিখিলো? কাৰণ চোৱা ইয়াতে বি ৰ তলত কি আছিল 9 আছিল, গতিকে 9 ৰ ঠাইত আমি কি লিখিলো বি লিখিলো। একে ধৰণে 8 কোড আছে, চোৱা 8 আছে, ইয়াত 8 ত কি আছে ও আছে, হয়নে? গতিকে ইয়াত আমি কি লিখিম ও লিখি দিম। একে ধৰণে 6 চোৱা, 6 কোড আছে, 6 আছে ইয়াতে এন ত। ঠিক আছে, গতিকে 6 টো কোড লিখিম আমি ইয়াতে লিখি দিম। আৰু 7 কোড আছে, চোৱা 7 আছে ডি। ঠিক আছে, মাইন্ডৰ ডি আছে 7, গতিকে ইয়াতে কি পালো আমি ডি। অৰ্থাৎ আমি কি পালো BOND পালো। BOND কোড আছে, চোৱা BOND আছে অপচন নম্বৰ ডি। গতিকে এই অপচনটো হ'ব এই কোৱেশ্যনটিৰ কাৰেক্ট আনসাৰ। ঠিক আছে, আনসাৰ বিলাক একেবাৰে ইজি হয়, কিন্তু তোমালোকে জানিব লাগিব কেনেকৈ ইয়াৰ আনসাৰসমূহ উলিয়াব লাগে। এই কুৱেশ্যনটো প্ৰিভিয়াছ ইয়াৰত আহিছিল, আশা কৰিছো তোমালোকে বুজি পাইছা বা ভাল পাইছা। যদি বুজি পাইছা হয়তো লাইক কৰি দিবলৈ তোমালোকে নাপাহৰিবা। এতিয়া আমি ইয়াৰ পিছৰ কুৱেশ্যনটো চাও। ঠিক আছে, চোৱা নেক্সট কুৱেশ্যনটো। কুৱেশ্যন কি আছিল চোৱা, এটা সিৰিজত দিয়া আছিল, হয় নে? চোৱা, ফাৰ্ষ্টত আমি কি দিছিলে 1, নেক্সট আছে 5, নেক্সট আছে 25, নেক্সট আছে 125 আৰু তাৰ পিছত দিছে আমাক 625। অৰ্থাৎ আমাক সুধিছে যে what number should come next, অৰ্থাৎ এই সিৰিজটোৰ ইয়াৰ পিছত কি সংখ্যা বহিব সেইটো আমাক সুধিছে। অপচন বিলাক চোৱা, অপচন এ আছিল 3125, অপচন নম্বৰ বি 1250, অপচন নম্বৰ সি 2525 আৰু অপচন নম্বৰ ডি আছিল 975। কমেন্ট কৰা ইয়াৰে কাৰেক্ট আনসাৰ কি হ'ব। ঠিক আছে, একেবাৰে ইজি হয়, অলপমান তোমালোকে চেষ্টা কৰা, নিশ্চয় তোমালোকে পাৰিবা। ঠিক আছে, নিজৰ ওপৰত তোমালোকে বিশ্বাস ৰাখিব লাগিব, তেতিয়াহে তোমালোকে পাৰিবা। চেষ্টা কৰা আৰু কমেন্ট সেকশনত ইয়াৰে আনসাৰটো তোমালোকে আমাক জনোৱা কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ। ঠিক আছে, কমেন্ট কৰা। কি হ'ব ইয়াৰে কাৰেক্ট আনসাৰ? ফাৰ্স্টত আমাক কিমান দিয়া আছিল 1 দিয়া আছিল, হয়নে? নেক্সট কিমান দিছিলে 5 দিছিলে, নেক্সট 25, নেক্সট 125, নেক্সট 625। ঠিক আছে, গতিকে ইয়াৰ আনসাৰটো একেবাৰে ইজি হয়। ঠিক আছে, চোৱা আনসাৰটো আমি চোৱা ইয়াত ফাৰ্স্ট কি আছে 1 আছে, হয়নে? 1 ৰ পিছত চোৱা আমি এনেকৈ চাব পাৰো, ফাৰ্স্ট 1 আছে, নেক্সট 1 ৰ লগত যদি আমি 4 প্লাস কৰো তেতিয়া হলে 5 পাম, হয়নে? কিন্তু 5 ৰ লগত আমি কিমান প্লাস কৰিলে 25 পাম, 20 প্লাস কৰিব লাগিব। অৰ্থাৎ এইটো সিৰিজত আমাৰ এনেকৈ নিমিলিব। ঠিক আছে, আমি অন্য পদ্ধতিৰ সহায়ত আমি চেষ্টা কৰিবলৈ লাগিব। এতিয়া চোৱা ফাৰ্স্টত কিমান আছে 1 আছে, হয়নে? আমি চোৱা নেক্সট চোৱা 1 ৰ লগত কিমান আছে 5, অৰ্থাৎ 1 ৰ লগত কিমান ইনটু কৰিলে 5 পোৱা যায়। 1 ৰ লগত যদি আমি 5 ইনটু কৰো, হয়নে? 1 ৰ লগত যদি আমি কি ইনটু কৰো 5 ইনটু কৰো। ঠিক আছে, 1 ৰ লগত যদি আমি 5 ইনটু কৰো তেতিয়া হলে
1 লগত 5 ইনটু কৰিলে কিমান পোৱা যাব 5 ঠিক আছে 1 ইনটু 5 5 ঠিক আছে 1 5 যা 5 নেক্সট ওয়া 5 ৰ লগত 5 ৰ কিমান আছে 25 আছে হয়নে অৰ্থাৎ এই 5 টোৰ লগত কি পূৰণ কৰা হৈছে 5 কাৰণ 5 ৰ লগত 5 পূৰণ কৰিলে হয়নে 5 5 যা কিমান হয় 25 ঠিক আছে নেক্সট বা আমি ইয়াৰে চোৱা ইয়াৰে প্ৰথমতে 5 পূৰণ হ'ল 1 ৰ লগত 5 পূৰণ হৈ 5 হ'ল আকৌ 5 ৰ লগত 5 পূৰণ হৈ 25 হ'ল ঠিক আছে এতিয়া বাকি কেইটা আমি একে সিৰিজতে মিলিলে নিমিলে আমি কি কৰিব লাগিব ধুনিয়াকে চাব লাগিব চোৱা এতিয়া নেক্সট কিমান আছে 25 এই 25 ৰ লগত আমি 5 ইনটু কৰিলে নেক্সট সংখ্যাটো পামনে চোৱা 25 ইনটু 5 কিমান হ'ব 125 চোৱা মিলি গৈছে 100 কিমান হৈ গ'ল 25 ঠিক আছে মিলি গৈছে একেধৰণে নেক্সট টু চোৱাচোন 125 ৰ লগত যদি আমি 5 ইনটু কৰো তেতিয়া হলে কিমান হ'ব 625 হ'ব চোৱা 5 5 5 5 কিমান হয় 25 25 ৰ 5 হাতে গ'ল 2 5 2 10 10 2 12 2 হাতে গ'ল 1 5 গুণ 5 5 1 কিমান হৈ গ'ল ঠিক আছে 5 1 কিমান হৈ গ'ল 6 অৰ্থাৎ 625 হৈ গ'ল অৰ্থাৎ চোৱা ইয়াতে কি হৈছে প্ৰত্যেকটোতে 1 ৰ লগতো 5 পূৰণ হ'ল 5 ৰ লগতো 5 25 ৰ লগতো 5 125 ৰ লগতো 5 মানে নেক্সট কি আমি সংখ্যাটো চোৱা ইয়াৰ আমাৰ কি দিছিল হোৱাট নাম্বাৰ শুড কাম নেক্সট ইয়াৰ পিছত কি বহিব হয়নে গতিকে কি পূৰণ কৰিব লাগিব আমি 5 এ আমি পূৰণ কৰিব লাগিব কাৰণ চোৱা প্ৰত্যেকটোতে কি পূৰণ হৈছে 5 5 পূৰণ হৈ গৈছে গতিকে 625 ৰ লগত আমি কি পূৰণ কৰিম 5 পূৰণ কৰি দিম চোৱা 5 5 25 ৰ 5 ঠিক আছে 2 5 2 10 10 2 12 2 না নেক্সট ওয়ান 6 5 30 30 এর কিমান হৈ যাব 31 অর্থাৎ 3125 পালো ঠিক আছে 3125 করে যায় আমি চাব লাগিব 3125 করে যায় 3125 আছে অপশন নাম্বার 8 গতিকে এই অপশনটো হ'ব এই কোৱেশ্চনটিৰ কারেক্ট আনসার অর্থাৎ ইয়াতে কি হৈছে প্ৰত্যেকটো সংখ্যাৰ লগতে 5 5 কৈ পূৰণ হৈ গৈছে ঠিক আছে এনেকুৱা ধৰণে তোমালোকে আনসাৰ বিলাক উলিয়াবলৈ পাৰিবা বা তোমালোকে এনেকৈ তোমালোকে ইয়াৰ আনসাৰটো লিখিব পাৰা চোৱা তোমালোকে যদি বিচৰা এনেকৈ লিখিব পাৰা যেনে চোৱা ইয়াতে চোৱা 5 নট এইটো কিমান হ'ব 1 হয়নে নেক্সট চোৱা 1 কিমান হ'ব 5 5 চোৱা 5 স্কয়াৰ মানে কি হয় 5 দুটা পূৰণ হ'ব হয়নে 5 দুটা পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ হৈ যাব 25 ঠিক আছে 5 স্কয়াৰ মানে কিমান হয় 25 হয় নেক্সট চোৱা 5 স্কয়াৰ পিছত তুমি কি 5 কিউব পাম 5 কিউব হলে কিমান হ'ব 5 কেইটা পূৰণ হ'ব 5 কিউব মানে কি হয় 5 তিনিটা পূৰণ 5 পূৰণ 5 পূৰণ 5 5 তিনিটা পূৰণ কৰিলে কিমান হ'ব 5 5 গুণ 25 25 5 কিমান হয় 125 ঠিক আছে এনেকৈ মিলি গৈছে চোৱা প্ৰথমতে আমি 1 পালো চোৱা 1 নেক্সট পালো আমি 5 চোৱা নেক্সট 5 নেক্সট 25 চোৱা 25 নেক্সট 125 ঠিক আছে নেক্সট চোৱা 5 টু দি পাৱাৰ 3 5 টু দি পাৱাৰ 4 অৰ্থাৎ 5 চাৰিটা পূৰণ কৰি দিম এতিয়া 5 ইনটু 5 ইনটু 5 ইনটু 5 ঠিক আছে অৰ্থাৎ 5 তিনিটা পূৰণ কৰিলে আমি 125 পালো 125 ৰ লগত আৰু এটা 5 পূৰণ কৰি দিম কিমান পাম 625 পাম 625 অৰ্থাৎ চোৱা সিৰিজটো মিলি গৈছে নেক্সট টু উলিয়াবৰ কাৰণে কি কৰিম 5 টু দি পাৱাৰ 4 এটা 5 টু দি পাৱাৰ 5 ঠিক আছে 5 5টা পূৰণ কৰি দিম এটা 5 পূৰণ 5 পূৰণ 5 পূৰণ 5 ঠিক আছে আৰু এটা 5 পূৰণ হ'ব দিয়ে এই 5টা যদি পূৰণ কৰা 5 5 গুণ 25 হ'ব 25 5 গুণ 125 125 5 গুণ কিমান হৈ যাব 125 5 গুণ 625 625 ৰ 5 পূৰণ কৰিলে 3125 হ'ব ঠিক আছে সো আমি দুটা নিয়মতে একে আনসার আমি পাই গলো ঠিক আছে গতিকে অপশন নাম্বার এ টু কারেক্ট আনসার হ'ব আশা কৰিছো ধুনিয়াকৈ তোমালোকে বুজি পালা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ আহিব ঠিক আছে বহুত বেছি টান কোৱেশ্চন তোমালোকৰ নাহে তোমালোকে পেপাৰবোৰ তোমালোকে চাবাচোন এনালাইসিস কৰি চাবা এনেকুৱা ধৰণৰ কোৱেশ্চন তোমালোকৰ পৰীক্ষাত আহিব আশা কৰিছো ধুনিয়াকৈ বুজি পালা যদি তোমালোকে বুজি পাইছা আমাৰ এপত অনলাইন ক্লাছ হৈ আছে তাত তোমালোকে অনলাইন ক্লাছ কৰিব পাৰিবা ঠিক আছে সম্পূৰ্ণ ভিডিঅ আমি তাত আপলোড কৰি দিম PDF ৰ সৈতে লগতে আনসাৰ খিনি তাত কেনেকৈ হ'ল কি হ'ল গোটেইখিনি বুজাই দিয়াৰ লগতে PDF হিচাপে তাত তোমালোকে পাই যাবা যদি তোমালোকে অনলাইন ক্লাছ কৰিব বিচৰা এতিয়া ডেসক্ৰিপচনতে লিংকত ক্লিক কৰা আৰু এপটো ডাউনলোড কৰি লোৱা আৰু গোটেইবিলাক নোটছ গভৰ্ণমেণ্ট স্কুল অসম জাতীয় বিদ্যালয় বা NCERT ৰ যিবোৰ কিতাপ আছে তাৰ পৰা বনোৱা হৈছে ঠিক আছে আৰু তাৰ পৰা তোমালোকৰ পৰীক্ষাত কুৱেশ্যনবোৰ আহিব